এণ্টাৰপ্ৰেনাৰ হয়, কিবা এটা সৃষ্টি কৰে, নিজে বনাই, আমি কৰিব পৰা নাই, সেইকাৰণে মনৰ দুখ থাকে। যেতিয়া নম্ৰতাই ফোন কৰিলে মোলৈ, তেতিয়া এটা কথা মনত আহে যে আমি ষ্টুডেণ্টে যদি মাতে আমি নোযোৱাকৈ থাকিব নোৱাৰোঁ। মই ডেন্সৰ দৰটোও নাজানো, সঁচা কথা। আমি অকণমান ক'ৰবাত মিউজিকৰ কাম কৰোঁ যদিও ডেন্সৰ একোৱেই নাজানো, কিন্তু ষ্টুডেণ্টে মাতিছে মই যাবই লাগিব। আৰু ইয়াত আহি মোৰ ইমানেই ভাল লাগিছে, এই ল'ৰা ছোৱালীখিনি দেখি, মুখীখন দেখি ইমানেই ভাল লাগিছে। মই বিকাশক ধন্যবাদ জনাওঁ যে ধুনীয়াকৈ শিকাইছে কথাখিনি। এটা কথা বিশেষকৈ মই ল'ৰা ছোৱালীখিনি বাদ দি গাৰ্জেনখিনিৰ কাৰণে কওঁ, কথাটো মাজতে এখন মিটিং হৈছিলে নাগৰিক সভা। সেই মিটিংখনত মোৰ ভাগ্য হৈছিলে, মই তাত আছিলোঁ। তাত প্ৰথম কথাটো আলোচনা হৈছিলে যে কলিয়াবৰত ড্ৰাগছৰ বিপদ কিমান বাঢ়ি গুচি গ'ল। মানুহে গম নাপায় যে এতিয়া চুকে কোণে কলিয়াবৰত ড্ৰাগছ চলে। আৰু ডাঙৰ কথা, এই ল'ৰা ছোৱালীবিলাকক দূৰত ৰাখিবৰ কাৰণে এতিয়া আপোনালোকে চাব, আমি ছায়েন্সৰ মানুহ, বায়'লজিৰ মানুহ, সেইকাৰণে জানো যে মিউজিক বা ডেন্সটো জন্মগতভাৱে লৈ আহে। পোনপ্ৰথমে মই থেংক ইউ ছ' মাছ মোক ইয়াত মাতিবৰ কাৰণে। আৰু মই নম্ৰতা ডান্স ষ্টুডিঅ'ক মই পোনপ্ৰথমে মই থেংক ইউ জনাইছোঁগৈ। মোক ইয়াত 3 দিনীয়া কৰ্মশালাৰ কাৰণে মাতা হোৱা নাছিলেগৈ। চ' মই ইয়াত 3 দিনীয়া যোনটো কৰ্মশালা হৈছিলেগৈ, ল'ৰা ছোৱালী বহুত ভাল আছেগৈ, মোক শিকাই বহুত ভাল লাগিলেগৈ। ল'ৰা ছোৱালীকেইটা বহুত ধুনীয়া, বহুত ভালকৈ শিকিব পালেগৈ। চ' মোৰ একেটাই মোৰ ভিজন আছিলেগৈ, মই সকলো অসমত মানে সকলো ফালে ফুৰি আছোঁগৈ, ৱৰ্কশ্বপ লৈ আছোঁগৈ। মই ভাবিছোঁগৈ আমাৰ অসম পৰা যিমান মই পাৰোঁ, আমাৰ যিমান টেলেণ্টেড ল'ৰা ছোৱালী আছে, যে মই ইয়াৰ পৰা লৈ যাব পাৰোঁগৈ। চ' মই এইটো কাৰণে মই অল অভাৰ অসমত ফুৰি আছোঁগৈ। চ' মই বহুত আগত মই মেমৰ লগত কথা হৈছিলেগৈ। চ' মেমৰ লগত কথা হোৱাৰ পিছত মই আহিলোগৈ ইয়াত, আৰু বহুতখিনি ইয়াত ল'ৰা ছোৱালী মই পালোগৈ, আৰু বহুত ভাল আছেগৈ। চ' মই ভাবিছোঁ যে ইয়াৰ পৰা আমাৰ কলিয়াবৰৰ পৰা ল'ৰা ছোৱালী ওলাই যাওঁগৈ, গৈ মেলি নেশ্যনেল টেলিভিছনত গৈ মেলি নিজকে নিজৰ পাৰদৰ্শিতা দেখাব পাৰে। আৰু মই 3 দিনত বহুত ভাল লাগিলেগৈ। মই 3 দিনত যোনটো কৰ্মশালা আছিলেগৈ, ল'ৰা ছোৱালীক বহুতখিনি শিকিলেগৈ, আৰু বহুতখিনি মই দিবলৈ পালোগৈ। আৰু ইয়াৰ পেৰেণ্টছকেইটাও বহুত ভাল, ইমান ভালকৈ মোক আদৰে ইয়াত আনিছেগৈ। আৰু আছিলে আমাৰ 16 তাৰিখৰ পৰাই ডান্স ৱৰ্কশ্বপ ষ্টাৰ্ট হৈছিলে, 16, 17, 18 আজি অনুষ্ঠানৰ শেষ দিন। আৰু মই এই শেষ দিনত এজ এ স্পেচিয়েল গেষ্ট মই আমাৰ কলিয়াবৰ মহাবিদ্যালয়ৰ বটানী ডিপাৰ্টমেণ্টৰ HOD চিৰঞ্জীৱ বেজবৰুৱা ছাৰক মাতি আনিছোঁ। তেখেতে আমাক একচুৱেলি বহুত হেল্প কৰে, আৰু তেখেতৰ কাৰণে চাগে আমি ইমান আগুৱাই যাব পাৰিছোঁ। কলিয়াবৰ মহাবিদ্যালয়ে আমাক বহুত ছাপোৰ্ট কৰে। কলিয়াবৰ মহাবিদ্যালয়ৰ যিবোৰ শিক্ষক শিক্ষয়িত্ৰী, তেওঁলোকে আমাক বহুত ছাপোৰ্ট কৰিছে, আৰু তেওঁলোকে সকলো ক্ষেত্ৰত আমাক মানে পিছ পেলোৱাই নিদিয়ে। আৰু চিৰঞ্জীৱ বেজবৰুৱা ছাৰ সদায় নিজে নতুন বস্তু জানিবলৈ সদায় ইচ্ছুক হয়, আৰু লগতে আমাকো ইচ্ছুক কৰায়। গতিকে মই সেইটো কাৰণে তেখেতক মই এজ এ স্পেচিয়েল গেষ্ট মাতিলোঁ। আৰু আমাৰ যোনটো শেষ দিন আছিলে আজি ৱৰ্কশ্বপৰ, গতিকে মোৰ আশা আছিল যে তেওঁৰ হাতেৰে মই মোৰ ষ্টুডেণ্টছখিনিক মই চাৰ্টিফিকেট দিওঁ। আৰু এবাৰ কওঁতে ছাৰ আহিলে, গতিকে মই মোৰ বহুত ভাল লাগিছে। আৰু কলিয়াবৰ মহাবিদ্যালয়ক মই অন্তৰৰ পৰা ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাক ইমান ছাপোৰ্ট কৰিছে, আগুৱাই নিবলৈ আমাৰ সহায় কৰিছে। আৰু আজি আমাৰ এই ৱৰ্কশ্বপৰ শেষ দিন আছিলে, গতিকে সকলো মোৰ পেৰেণ্টছসমূহকো ধন্যবাদ জনাইছোঁ যে আমাৰ এই ৱৰ্কশ্বপত তেওঁলোকে আহি পাৰ্টিচিপেট কৰিলে, আমাক সহায় সহযোগিতা কৰি ৱৰ্কশ্বপখন 3 দিনীয়াকৈ বহুত ধুনীয়াকৈ হ'ল। আৰু আমাৰ এই ৱৰ্কশ্বপটো কৰিবলৈ আহিছিলে আমাৰ বিকাশ থাপা ছাৰ, যোৰহাটৰ পৰা আহিছিলে তেখেত। আৰু আমাৰ আজি ৱৰ্কশ্বপটো শেষ হ'ল, ধুনীয়াকৈ আমাৰ শেষ হ'ল আৰু ৱৰ্কশ্বপ। তাকে কৰ্মশালাটো মই নিজে কৰিছিলোঁ। মোৰ নিজৰ এখন একাডেমি আছে, নম্ৰতাছ ডান্স ষ্টুডিঅ' বুলি, বাগজানত আছে। মোৰ ষ্টুডিঅ'খন খোলা আজি এবছৰ হ'ল। তাতে ষ্টুডেণ্টছখিনি বাহিৰত ইণ্টাৰনেশ্যনেল প্ৰগ্ৰামো কৰি আহিছে। আৰু জানুৱাৰী মাহত আমি উৰিষ্যাত কৰিলোঁ, আৰু তাৰপিছতে আমি দাৰ্জিলিঙতো কৰি আহিলোঁ ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম। অহা ডিচেম্বৰৰ 29, 30, 31 তাৰিখে আমাৰ অযোধ্যাত হ'বলগীয়া গৈ আছে, যিহেতু অযোধ্যাত আমি নিজে অৰ্গেনাইজ কৰিবলৈ গৈ আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।